অনুসূচিত জাতি আমাৰ যিটো প্লেন এনুৱেল প্লেন, এই এনুৱেল প্লেনত আমাৰ যিটো মানে টোটেল যিটো পপুলেশ্যন পেটাৰ্ণত যিটো আমাৰ ফাণ্ডিং হয় সেইটো আমাৰ 7.5%। টোটেল মানে ষ্টেটৰ এনুৱেল প্লেনৰ ওপৰত ট্ৰাইবেলৰ 10%। কিন্তু এই 7.5%ৰ এই টকাখিনি আমাৰ আজিলৈকে ক'লে গ'ল, আমাক আজিলৈকে বিজেপি চৰকাৰে তাৰ হিচাপ দিব পৰা নাই। আমি এইকেইটা দাবী জনাই আহিছোঁ যে এই হিচাপ আমাক লাগে। তেওঁলোকে ক'ত ক'ত এই ধনবোৰ খৰচ কৰিলে, আজি অনুসূচিত জাতিৰ ৰাইজৰ আজি যিখিনি নিবনুৱা ল'ৰা আছে, যিটো আমাৰ NFDC যিটো এটা আমাৰ চিৰুকা ডেভেলপমেণ্ট কৰ্পৰেশ্যন আছে, তাত যিখিনি তেওঁলোকে আঁচনি ইণ্ট্ৰডিউচ কৰি বেনিফিচিয়াৰীখিনিক তেওঁলোকে বেংক ইনভলভমেণ্ট কৰাই দি তেওঁলোকক বেংকত বাদ কৰি বাই তেওঁলোকে পিছত হাৱাধুৰি খাই সেই ধন নালাগে বুলি চাৰেণ্ডাৰ কৰে। ঠিক এনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজত আমাৰ মানুহখিনিক এটা ছিষ্টেমত সোমাই দিছে। সেয়ে মই আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰিম, চৰকাৰখনক আপোনালোকে অৱগত কৰক, যিখিনি আমাৰ উঠি অহা যিখিনি ডেকা নিবনুৱা ল'ৰা ছোৱালীক যিখিনি আমাৰ চিৰুকা ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ থ্ৰু দি যিখিনি NFDC যিটো নেশ্যনেল ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন তাৰ থ্ৰু দি যিখিনি স্কিম ইণ্ট্ৰডিউচ কৰে সেইখিনিত যাতে কোনো ধৰণৰ যাতে তেওঁলোকে বেংক ইনভলভমেণ্ট নকৰে। কাৰণ বেংক ইনভলভমেণ্ট কৰি দিয়াৰ লগে লগে যিহেতু তেওঁলোকে ডাউন টু ইন পিপুলৰ কথা কৈ থাকে, ডাউন টু ইন পিপুলখিনিক যদি ইকনমিকেল আপগ্ৰেডেশ্যন কৰিব বিচাৰে তেওঁলোকে ক'ৰ পৰা তেওঁলোকে মাটি বন্ধক দিব, ক'ৰ পৰা তেওঁলোকে ডাউন পে'মেণ্ট দিব, ইত্যাদি বহুত কথা এইবোৰ আছে। সেয়ে মই আপোনালোকক সংবাদ মাধ্যমক পুনৰ অনুৰোধ কৰিব বিচাৰিছোঁ এই কথাবোৰ আপোনালোকে প্ৰকাশ কৰক। আৰু এটা কথা আপোনালোকে লগতে প্ৰকাশ কৰক, আজি অসম চৰকাৰৰ এটা বিৰাট এটা জনসংযোগ এটা বিভাগ আছে, তেওঁলোকে অনুসূচিত জাতিৰ নামত কিবোৰ আঁচনি আহিছে সেইবোৰ আজিলৈকে ৰাজহুৱা কৰা নাই। সেই আঁচনিবোৰতো ৰাইজে জানিব লাগিব নহয়, আমাৰ অনুসূচিত জাতিৰ নামত কি কি আঁচনি আহিছে। সেই কথাবোৰ আপোনালোকৰ মাধ্যমেৰে আপোনালোকে চৰকাৰক অৱগত কৰক যে আপোনালোকে ৰাজহুৱা কৰক। অনুসূচিত জাতিৰ নামত যিবোৰ আঁচনি আহিছে সেই আঁচনিখিনি আপোনালোকে ৰাজহুৱা কৰি যাতে আমি যাতে যিখিনি মানে পাবলগীয়া যিখিনি প্ৰকৃত যিখিনি অনুসূচিত জাতিৰ মানুহে পাব লাগে তেওঁলোকৰ মাজলৈ যাতে যিখিনি আমাৰ দল হওক, আমাৰ যিখিনি সংগঠন আছে বা NGO আছে তেওঁলোকে যাতে সেই পৰ্যায়লৈ কঢ়িয়াই নিব পাৰে, তাৰ মই এই কথা আপোনালোকক অনুৰোধ জনালোঁ। নমস্কাৰ। মই অহা কাৰণটো হ'ল তাৰমানে কি এতিয়া অসম চৰকাৰৰ যিটো জৰ্জৰীয় সমস্যা মানে এইবিলাক কেলেংকাৰী হৈ আছে। এতিয়া কথা হ'ল কি দেশে তামিলনাডু নে মাদ্ৰাজৰ পৰা গৰু আনি ৰাস্তাতে এইবিলাক গৰু চুৰ হৈছে। গতিকে এইবিলাক তদন্ত আমি মানে আনি থাকোঁতে চুৰ হোৱা বুলি কৈছে। গতিকে এইখিনি তদন্ত কৰিবৰ কাৰণে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমূহ কৰ্মকৰ্তাই আজি ডিমৰীয়া ব্লক কংগ্ৰেছৰ ওচৰত একত্ৰিত হৈ আমি আজি চাৰ্কল অফিচলৈকে আহিছোঁ, তাত ধৰ্ণা কাৰ্যসূচী। গতিকে এইখিনি সমস্যাৰ লগতে আৰু ৰাস্তা গৰু চুৰ লগতে আমাৰ ট্ৰাইবেল মানে এই জনজাতীয় যিবিলাক এতিয়া প্ৰশাসন বিভাগেই চুৰ কৰিব লাগে নিশ্চয়। এতিয়া তেওঁলোকে আনিছে, তেওঁলোকে আৰু মাজতে যিবিলাক চুৰ চুৰান্তি হৈছে এইবিলাক দায়িত্বত তেওঁলোকৰে দায়িত্ব বিচাৰ কৰা নহয় জানো। অনুসূচিত জাতিলৈ অহা 1885 কোটি টকা ক'ত গ'ল? সেই 1885 টকাৰ সেই হিচাপ আমাক লাগে। আজি চাওক, অনুসূচিত জাতিৰ গাঁৱলৈ যাওক, ৰাস্তা পদূলি কোনো ভাল নহয়, ব্যৱস্থা একেবাৰে নাই, স্কুলৰ জুৰুলা অৱস্থা হৈছে। গতিকে এই পইচা কোনটো ডিপাৰ্টমেণ্টত খৰচ কৰিলে আমাক হিচাপ লাগে। আমি জনামতে কেইটামান নামঘৰ বনালে, আমি জনামতে কেইজনমান মানে গৰু মানে দিছে। গতিকে এই পইচা ক'ত গ'ল আমাক হিচাপ লাগে। যি পৰ্যন্তলৈকে এই পইচাৰ আমি হিচাপ নাপাওঁ সেই পৰ্যন্তলৈকে আমি জংগী আন্দোলনত আমি কৰি থাকিম। আজি ডিমৰীয়া গোটেই সমগ্ৰ ৰাইজ ওলাই আহিছে। গতিকে অনুসূচিত জাতিক অন্যায় কৰাটো বহুত পাপ হৈছে। এই হিমন্ত বিশ্ব শৰ্মাই আজি মতিভ্ৰম হৈছে। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত মিছা অপপ্ৰচাৰ চলাইছে। গতিকে আমি এটা কথা জানো, আজি আমাৰ সকলো কিমান মহিলাই এই 1250 টকা অৰুণোদয় আঁচনিৰ নামত টুপি পিন্ধাইছে আৰু MLA মন্ত্ৰী মিনিষ্টাৰৰ ৱাইফক আজি 50 লাখ টকাকে দিছে। আমি ধিক্কাৰ দিছো। গতিকে এই চৰকাৰখনৰ শোষণকাৰী চৰকাৰ, ৰাইজৰ তেজ শুহি খোৱা চৰকাৰ। গতিকে আমি ধিক্কাৰ দিছো। আজি চাওক, আজি গৰু খুটি যিটো ইমান ডাঙৰ এটা প্ৰকল্প, সেই গৰুখিনি আজি ক'ত গ'ল? আজি কিয় মন্ত্ৰীক আমি জয়ন্ত মল্লক কিয় আজি বিকিবলৈ পালে? আজি কিমান ডাঙৰ এটা ঘটনা কৰিছে, এই ঘটনাৰ হিচাপ লাগে।
চাওক আজি আমি সাধাৰণ মহিলাক আমি 1 কেজি 1 লিটাৰ মিঠাতেল কিনিবলৈ গ'লে আমি 250 টকা দি কিনো 1 কেজি আলু আনিবলৈ গ'লে কিমান দাম হৈছে সকলোৱে জানে গতিকে সাধাৰণ সেইদিনাখন সেয়া লখিমপুৰত এগৰাকী মহিলাই ৰাতি ৰাতি কঠীয়া তুলিছে গতিকে জেচেপি আনি এই চৰকাৰখনে যি গৰাকী ছোৱালী আজি খেতিক আজি গোটেই জীৱনটো আমি চলি আছে গতিকে আজি কি কৰিছে আপোনালোকে নিজেই দেখিছে আজি আমাৰ মহিলাসকলক 1200 টকা আঁচনি দি টুপ দিছে লাখপতি বাইদেউ আঁচনি সেনেকুৱা এটা সপোন দেখাইছে গতিকে জয়ন্ত মল্লৰ ৱাইফে যে আজি 50 লাখ টকা কেনেকে ল'বলৈ পালে আমাক তদন্ত লাগে এই হিচাপ লাগে কিয় আজি চাওক মন্ত্ৰীৰ পত্নীৰ কাৰণে সেইটো বিশেষ সুবিধা এই চৰকাৰখনে দিছে এই চৰকাৰখনে আমাৰ কোনো মহিলাক সুৰক্ষা দিয়া নাই আজি মহিলাক কৈছে যে 15 লাখ টকা আপোনালোকৰ একাউণ্টত সোমালে আজি আপোনালোকে কওকচোন 15 লাখ টকা কোনোবাই সোমালে নেকি আপোনালোকৰ সোমাল নেকি নাই গতিকে সোণৰ খাৰু দিম বুলি কৈছে আজি ক'ত গ'ল সব মিছা সকলো মিছা গতিকে এই চৰকাৰখনক আমি ধিক্কাৰ দিছো জয়ন্ত মল্ল পদত্যাগ কৰক আজি হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন কিনি আদানীক মাটিখিনি দিব পাৰিলে কেনেকে দিব পাৰিলে ক'ত ইমান সাহস পালে আমি প্ৰশ্ন কৰিছো ক'ত সাহস পালে অনুসূচিত জাতিলৈ অহা পইচাখিনি কেনেকে তেওঁলোকে বেলেগ বিভাগত খৰচ কৰিছে আমাক হিচাপ লাগে আমাৰ কথা হ'ল কি আজি অনুসূচিত জাতিৰ গাঁৱলৈ যাব নোৱাৰে ৰাস্তা পদূলি একেবাৰে বেয়া পঢ়াৰ ব্যৱস্থা একো নাইকিয়া আমাক হিচাপ লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।